Hello, my dear friends. আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 ৰ সিলেবাছৰ অন্তৰ্গত অসমীয়াৰ এটি পাঠ হেম বৰুৱা। আজি আমি তেখেতৰ জীৱন, তেখেতৰ কৰ্মৰাজি, সাহিত্য জীৱন ইত্যাদি বিভিন্ন দিশক আলোকপাত কৰি কিছু কথা জানিম। আজিৰ ভিডিঅ'টো আপোনাৰ প্ৰশ্নকাৰ নহয়, তথ্য হিচাপেহে ইয়াত যুগুত কৰা হৈছে। ভিডিঅ'টি কেনে পালে আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব। কাৰণ আপোনালোকৰ এটি কমেন্ট বা এটি লাইক আদি আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনাত অনুপ্ৰাণিত কৰে। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ হেম বৰুৱা সম্পৰ্কে আমি কিছু কথা জানি লওঁ। তেখেতৰ জন্ম হৈছিল 1915 চনৰ 22 এপ্ৰিল তাৰিখে তেজপুৰ চহৰত। পিতৃৰ নাম আছিল বিনন্দীৰাম বৰুৱা, মাতৃ পদ্মলোচনী দেৱী আৰু পত্নীৰ নাম আছিল অনু বৰুৱা। ইয়াত আমাক তিনিটামান বেছিকৈ প্ৰশ্নৰ সম্ভাৱনা থাকে: জন্ম চনটো বা তেখেতৰ জন্মস্থান আৰু পিতৃৰ নাম বা মাতৃৰ নাম। এইখিনি আমাৰ বহুত দৰকাৰী প্ৰশ্ন, গতিকে আপোনালোকে মনোযোগেৰে এইখিনি আপোনালোকৰ নোট বহীত এইখিনি লিখি ল'ব যে আমি কি পইণ্ট বেছি দৰকাৰী বুলি দিয়া যায়। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতৰ শিক্ষা জীৱন সম্পৰ্কে। তেজপুৰ হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1932 চনত। কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল 1936 চনত আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল 1938 চনত। গতিকে আমি তিনিটা বিষয় জানিলো: হাইস্কুলীয়া জীৱন, কলেজীয়া আৰু ইউনিভাৰ্চিটি লাইফ। আমি তিনিটা বিষয় জানিলো। পৰৱৰ্তী খণ্ডত জানিম আমি তেখেতৰ কৰ্মজীৱন। 1941 চনত যোৰহাটৰ জগন্নাথ বৰুৱা JB কলেজ আমি যিটো জানো, তাত তেখেতে উপাধ্যক্ষ ৰূপে ভাইচ প্ৰিন্সিপাল হিচাপে অংশগ্ৰহণ কৰিছিল। তাৰপিছত তেখেতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি সেই পদবী বাদ দিছিল। আকৌ 1944 চনত গোপীনাথ বৰদলৈৰ আহ্বান মৰ্মে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন সলনি কৰিছিল। গতিকে আমি জানিলো তেখেতে প্ৰথমতে যোৰহাটৰ JB কলেজ, জগন্নাথ বৰুৱা কলেজ, পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অংশগ্ৰহণ কৰিছিল আৰু তাত তেখেতে অধ্যক্ষৰ আসনো সলনি কৰিছিল। পৰৱৰ্তী খণ্ডত জানিম ৰাজনৈতিক জীৱন। তেখেত এজন প্ৰখ্যাত ৰাজনীতিবিদ আছিল। 1957 চনৰ পৰা 1971 চনলৈকে গুৱাহাটীৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয় আৰু 14 বছৰ কাল তেখেতে লোকসভাৰ সদস্য হৈ আছিল। এজন সাংসদ হিচাপে জনাজাত আছিল আৰু 1971 চনত হোৱা নিৰ্বাচনত তেখেতে পৰাজয় বৰণ কৰিছিল। গতিকে তেখেতে 14 বছৰ কাল ৰাজনৈতিক জীৱন আমি গম পাইছো আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল দ্বিতীয়টো সাধাৰণ নিৰ্বাচন 1957 চন। আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত আৰু তেখেতে পৰাজয় বৰণ কৰিছিল 1971 চনত যি নিৰ্বাচন হৈছিল সেই বছৰ তেখেতে পৰাজয় বৰণ কৰিছিল। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতে অতি কম সময়ৰ বাবে আলোচনী বা বাতৰিকাকত সম্পাদনাও কৰিছিল। যিখন আলোচনী তেখেতে সম্পাদনা কৰিছিল, আলোচনীৰ নাম আছিল পচুৱা, আৰু যিখন বাতৰিকাকত সম্পাদনা কৰিছিল আসাম এক্সপ্ৰেছ। এইখিনি বৰ কম সময়ৰ বাবে তেখেতে কৰিছিল আৰু তেখেতৰ প্ৰথমটো ৰচনা আছিল আইডিয়েলিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা। গতিকে এইখিনি দিব পাৰে, বা তেখেতে সম্পাদনা কৰা আলোচনী বা বাতৰিকাকতৰ নাম কেতিয়াবা দিব পাৰে যে তেখেতে কম সময়ৰ বাবে যি আলোচনীৰ সম্পাদনা কৰিছিল সেই আলোচনীৰ নাম আছিল কি? উত্তৰ হ'ব পচুৱা। আৰু যদি কোৱা হয় তেখেতে কোনখন বাতৰিকাকতৰ সম্পাদনা কৰিছিল তেতিয়া হ'ব আসাম এক্সপ্ৰেছ। আৰু তেখেতৰ প্ৰথম ৰচনা যদি সোধে তেন্তে আইডিয়েলিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতৰ জনপ্ৰিয় কবিতা। আমি সকলোৱে জানো মমতাৰ চিঠি এজন বিধৱা মহিলাৰ যি কৰুণ কাহিনী, সেই বিষয়বস্তুক লৈ মমতাৰ চিঠি কবিতা তেখেতে ৰচনা কৰিছিল আৰু তেখেতৰ আটাইতকৈ জনপ্ৰিয় কবিতা। এই সম্পৰ্কে মমতাৰ চিঠি শীৰ্ষক কবিতাটো হেম বৰুৱাৰ এক বিখ্যাত সৃষ্টি। একাংশ কাব্যৰসিক তথা সমালোচকে এই কবিতাটোক অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ক্লাছিক কবিতা বুলি স্বীকৃতি দিছে। গতিকে বহুত সময় প্ৰশ্ন যে মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ কবিৰ নাম, তেতিয়া হ'ব হেম বৰুৱা। এইটো বহুত সময় আমাক দিয়ে, বা ইয়াৰ বিষয়বস্তু কি আছিল? এগৰাকী বিধৱা মহিলাৰ জীৱনৰ যি কৰুণ কাহিনী তাৰ ওপৰত লিখা আছিল। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতৰ বিখ্যাত কবিতা সংকলন। এটা হৈছে বালিচন্দা 1959 চনত আৰু মনময়ূৰে প্ৰকাশ পাইছিল 1965 চনত। তেখেতৰ অসমীয়া ভাষাত তেখেতে বহুত ৰচনা কৰিছে, তাৰ কেইখনমানৰ নাম ইয়াতে আমি উল্লেখ কৰিছো।
ইয়াৰ প্ৰখ্যাত যিখিনি আমাৰ ৰচনাৱলী আছিল তেখেতৰ তাৰে সাগৰ দেখিছা 1954 চন, সানমিহলি 1957 চন, ৰঙা কৰবীৰ ফুল 1959 চন, বালিচন্দা 1959 চন, কিউপিড আৰু চাইকি 1959 চন, মনময়ূৰী 1965 চন, মেকং নৈ দেখিলো 1967 চন, ডাক পখিলি 1968 চন, বহাগতে পাতি যাও বিয়া 1969 চন, তলহৰা 1976 চন আৰু চিন্নমূল 1973 চন। ইয়াৰ বেছিকে মেকং নৈ যিটো আছে মেকং নৈৰ প্ৰশ্নটো বহুত সময় দিয়ে বা ইয়াতে আমাৰ এটা প্ৰশ্ন দিয়ে যেটো ইয়াতে এটা প্ৰশ্ন আছিল যে সাগৰ দেখিছা বা ৰঙা কৰবীৰ ফুল বালিচন্দা এটা বহুত বেছি দৰকাৰী প্ৰশ্ন হয় যদি আপোনালোকে এইকেইটা অলপ মনোযোগেৰে চাব। ইয়াৰ পিছত সাগৰ মেকং নৈ দেখিলো এটো বহুত দৰকাৰী প্ৰশ্ন হয় যে মেকং নৈ দেখিলো বা কেইখন তিনি চাৰিখন মান কিতাপৰ নাম দিও যেখন এখন তেখেতৰ কিতাপ নাই তাতে আপোনালোকে দিব পাৰে যে তলৰ কোনখন গ্ৰন্থ হেমবৰুৱাৰ ৰচনা নহয় বা কেতিয়াবা দিয়ে মেকং নৈ দেখিলো এই গ্ৰন্থৰ গ্ৰন্থকাৰজনৰ নাম কি তেতিয়া উত্তৰ হ'ব হেমবৰুৱা। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতৰ ইংৰাজী বিষয়ত তেখেতে কেৱল যে অসমীয়া বিষয়ত ৰচনা কৰিছিল এটো নহয় তেখেতে ইংৰাজী বিষয়তো বহুত ৰচনা কৰিছিল তাৰে কেইখনমানৰ নাম ইয়াত দিয়া আছে দ্য আগষ্ট ৰিভলিউচন ইন আসাম 1942 দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল এই সম্পৰ্কে বহুত প্ৰশ্ন আপোনালোকে পাব এটো 1954 ত আছিল ফেয়াৰ্স এণ্ড ফেষ্টিভেলছ অফ আসাম 1956 মডাৰ্ন আসামিজ পোয়েট্ৰি 1960 লক্ষ্মীনাথ বেজবৰুৱা 1967 এইবিলাক হৈছে আপোনাৰ ইংৰাজী হেমবৰুৱাৰ তেখেতৰ ইংৰাজী বিষয়ৰ ৰচনাৱলী হয়। পৰৱৰ্তী খণ্ডত আমি জানিম তেখেতৰ মৃত্যু হৈছিল 9 এপ্ৰিল 1977 চনত। হেমবৰুৱাই বহু তেখেতৰ যি সুদীৰ্ঘ জীৱন পৰিক্ৰমা তেখেতে এজন সুসাহিত্যিক সুসাংবাদিক হিচাপে পৰিচিত আছিল আৰু তেখেতৰ সেই সুসাহিত্যিক আৰু সুৰাজনীতিবিদ ব্যক্তিজনৰ মৃত্যু হৈছিল 1977 চনৰ 9 এপ্ৰিল তাৰিখে উত্তৰ হৰণীয়া। প্ৰশ্ন হ'ব পাৰে যে তেখেতৰ মৃত্যু কোন চনত হৈছিল 1977 চনত। মোৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল হেমবৰুৱাৰ জীৱন সম্পৰ্কে কিছু কথা আপোনালোকে ভিডিওটি সম্পূৰ্ণভাৱে চাইছে নিশ্চয় ইয়াৰ পৰা কিছু উপকৃত হৈছে আপোনালোকে ভিডিওটি কেনে পালে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। এই ভিডিওৰ পূৰ্বেও অসমীয়া বিষয়ত মই আৰু কেইখনমান ভিডিও ইতিমধ্যে প্ৰস্তুত কৰি উলাইছিলো আপোনালোকে এই সকলোকেইটা ভিডিওৰ লিংক মোৰ ইউটিউবৰ ডেসক্ৰিপচনৰ এই ভিডিও ডেসক্ৰিপচন দিয়া আছে। এটি আছিল লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ সম্ভাব্য লক্ষ্মীনাথ বেজবৰুৱাৰ লগত জড়িত সম্ভাব্য দৰকাৰী প্ৰশ্নটোৰ সময়টা দিয়া আছিল। এটি ভিডিও দিয়া আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এই ভিডিওত আমি কিছু তথ্য সম্পৰ্কীয় আছিল তাত আমি কিছু কথা জানিব পাৰিম আৰু এটা আছিল সানমিহলি প্ৰশ্নৰ এটা আছিল যে অসমীয়া ইয়াতো দৰকাৰী 30টা প্ৰশ্নটো দিয়া আছিল। প্ৰত্যেকটো ভিডিও মোৰ ইউটিউবত ইতিমধ্যে আপলোড কৰা হৈছে আৰু সেইবিলাকৰ লিংক ইয়াত দিয়া আছে আপোনালোকে চাবলৈ নাপাহৰিব। মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ।